জুবিন গাৰ্গ ডাঙৰীয়া ঘৰত কোন আহিব তেখেতৰ সমাধি ক্ষেত্ৰত কোন যাব এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া কি এছপি দিব নেকি হুইজি অসমত জুনে আহিব পাৰে ডোনাল্ড ট্ৰাম্প আহি যাব পাৰে খালি ডোনাল্ড ট্ৰাম্প আহি যাব পাৰে এনেকুৱা হৈ গৈছে জুবিন গাৰ্গ ডাঙৰীয়া গোটেই পৃথিৱীৰ এতিয়ালৈকে 40খন দেশে চাৰ্জ কৰিছে তেখেত হামিং কিং অফ দ্য ৱৰ্ল্ড গুগল দা দিছে তেখেতক গোটেই এণ্টাৰ্কটিকা য'ত বৰফৰ দেশ তাত আমাৰ মানুহে তাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে লণ্ডনে বিচাৰিছে আমেৰিকাত থকা অসমীয়া বিচাৰিছে কানাডাত থকা অসমীয়া বিচাৰিছে কি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত কোনো কংগ্ৰেছ বিজেপি নাই বুলি কৈছো নহয় যদি বিজেপিয়ে কৰিছে ৰাজনীতি কেনে কৰিছে জানে যেতিয়া কে ঢুকাইছিল কলিকতাত তেতিয়া গোটেই ৱেষ্ট বেংগলৰ তৃণমূল কংগ্ৰেছক তেওঁলোকে তেওঁৰ মিষ্টেৰিয়াছ ডেথটোৰ কাৰণে তুলপাৰ লগাই দিছিলে কে এগেইনষ্টত বিজেপিয়ে সেয়া হৈছে বিজেপিয়ে পুলৱামাৰ যিসকল আপোনাৰ ঢুকাইছিলে আমাৰ নাই সেনাৰ যিকেইখন কৰ্মী আছিল সেই আৰ্মিক লৈ পেলাই তেওঁলোকে পলিটিক্স কৰিছে এইবিলাক হ'ল বিজেপি আপোনাৰ এতিয়া যে সমষ্টি বিজেপি যাব এইটো কি বুলি ক'ব এইবিলাক হৈছে ঘৰিয়ালৰ চকুপানী আমাক লাগে ন্যায় শুনক ঘৰিয়ালৰ চকুপানী বিজেপিৰ যদি সৎ সাহস আছে বিজেপিৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব পৰা নাই তে ইমিডিয়েটলি হি শুড ৰিজাইন ফ্ৰম এজ এ চিফ মিনিষ্টাৰ প্ৰথম ৰিজাইন দিয়ক তাৰপিছত তেখেতে প্ৰতিবাদ কৰক তেতিয়া ক'ব য়েছ হয় এইগৰাকী অসমৰ মানুহ জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় বিচাৰে তেওঁ প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতৰ সাহস আছে তেওঁ আজি ৰিজাইন দিয়ক শুনক দ্বিতীয় কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সম্পদ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ আৰু বিজেপি মানে কয় কহিনুৰ হীৰা জুবিন গাৰ্গ ডাঙৰীয়া কহিনুৰ হীৰাতকৈ ডাঙৰ এটুকুৰ অসমীয়া জাতি হীৰা এতিয়া শুনক মূল কথা কৈ আছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ গোটেই থ্ৰেটনিং আহিছিলে মাজত এবাৰ গোটেই তেখেত এগৰাকী ছুপাৰষ্টাৰ তেওঁ কিয় Y+Y চিকিউৰিটি দিয়া নহ'ল জীৱিত কালত ওই আপনার কংগ্রেস এই আপনার যে বিজেপি কংগনা রানাউত তেও Y+ সিকিউরিটি পায় অর্ণব গোস্বামীয়ে বিজেপির গুণগান গাবলে সিকিউরিটি পায় জুবিন গাৰ্গ ডাঙৰীয়াক যদি Y+ সিকিউরিটি দিলে হয় কমান্ডো যদি থাকিলে হয় তেও যদি ডক্টর দিলে হয় সম্পদ গৰাকী ৰক্ষা কৰিবৰ কাৰণে আজি অৱস্থা নহলেহেঁতেন গতিকে এইবিলাক ঘৰিয়ালৰ চকুত কি কৰিলে জুবিন গাৰ্গ বিশ্বকৰ্মা ডাঙৰীয়া কি কৰিলে কিয় নিদিলে তেখেতক সিকিউরিটি তেখেতক কিয় 24/7 ডক্টৰ প্ৰভাইড নকৰিলে কেনেকুৱা মুখ্য ইন্টেলিজেন্স ফেইলাৰ নেকি অসমত ইন্টেলিজেন্সে জানিব লাগিছিল যে জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ আত্মা হয় অসমীয়া জাতিৰ কিয় সেই আত্মা গৰাকীক সিকিউৰিটি নিলে কংগনা ৰানাউতক সিকিউৰিটি দিব পাৰে আমাৰ আৰু দুই নম্বৰ শুনক মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে পজিটিভ আপোনাৰ ৰাজনৈতিক যে কলে যে ভাল কথা কম ভাল পাব শুনক মই কোনো কংগ্ৰেছৰ স্পোক্স পাৰ্চন হিচাপে এই কথা কোৱা নাই শৃংখল ডাঙৰীয়া আছে আজি মই কৈছো যে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আমিও ব্যক্তিগতভাৱে মোৰ লগত মই কৈ দিছো চিত্ৰঞ্জন ডাঙৰীয়াৰ লগত মই কথা পাতিছো অলৰেডি জুবিন গাৰ্গ ডাঙৰীয়াক গ্ৰেমি যেটো আপোনাৰ লাইফ টাইম এচিভমেন্ট এৱাৰ্ড হেতু পাবৰ কাৰণে পৃথিৱীত ভাৰতৰ আলোড়ন সৃষ্টি কৰিবৰ কাৰণে অলৰেডি মেল গুচি গল গ্ৰেমি এৱাৰ্ড লাইফ টাইম এচিভমেন্ট এৱাৰ্ড জুবিন গাৰ্গ ডাঙৰীয়া মৰণোত্তৰ পাবে পোৱাৰ কাৰণে আমি অলৰেডি কথা পাতিছো পাই নাপাই এইটো ভগৱান ঈশ্বৰৰ ওপৰত সেইখিনি আমি চেষ্টা অলৰেডি আৰম্ভ কৰিছো কৰ্মৰাজি কৰিব আপুনি আমি কোৱা নাই সেইটো আমি পঠাইছো কৈছো মেল পঠাইছো যিখিনি কৰিবলে পাছত সেইখিনি কেনেকুৱা ধৰণে কি কৰে পাব্লিকে কৰিব গোটেইখিনি আমি জাস্ট কৈছো ইনিচিয়েটিভ লৈছো ইনিচিয়েটিভ সৰুকে হলো পাই নাপাই সেইটো আমাৰ হাতত নাই গতিকে সেইটো কয় পজিটিভ জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আৰু আমি এটা সেম টাইম কি বিচাৰিছো জাস্টিস ফৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি আপোনাৰ তেওঁলোকে এসআইটি কাম কৰি আছে হয় সিআইডি কাম কৰি কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাবৰ কাৰণে ইয়াত সিবিআই লাগিব সিবিআই লগত এনসিবি আছে এনসিবি সন্তুষ্ট নহয় সিআইডি থাকক আমি কয় লগত ইন্টাৰপলৰ ইনভেষ্টিগেশ্যন হ'ব কাৰণ বাহিৰত দেখত ঘটনাটো ঘটিছে এটা মুখ্যমন্ত্ৰী যদি খত খাওয়া আছে তেওঁ সিবিআই দিয়ক আজি তেওঁ কিয় ভয় খাই আছে সিবিআই মানে দিবলৈ তেওঁ যদি তেওঁলোকৰ কিবা যদি দাগি নাই ইয়াত যদি চুৰ ডকাইত বিলাক যে ধৰা পৰিব ডাঙৰ বৰালি বিলাক তাৰ কাৰণে যদি কোনো নাই জড়িত তেতিয়া ইন্টাৰপলৰ সিবিআই আজি মই